নমস্কাৰ মই কাহাৰুল আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে লৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজধানী দিল্লীত কপাইছে এই মুহূৰ্তত অভিজিৎ দীপকেৰ CJP আৰু উত্তাল হৈ পৰিছে প্ৰতিবাদত ৰাজধানী দিল্লী আৰু বিভিন্ন দাবীক কেন্দ্ৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগৰ দাবী উত্থাপন কৰি ৰাজধানী দিল্লী কঁপিছে আৰু বহু চৰ্চিত কক্ৰজ জনতা পাৰ্টিয়ে উত্তাল কৰিছে ৰাজধানী দিল্লী। জনাইছো এই মুহূৰ্তত সবিস্তাৰে। এবাৰ দিল্লীৰ যন্তৰ মন্তৰত কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদ, হাতত বেনাৰ লৈ ৰাজপথত সমৰ্থকৰ সমাগম, হাজাৰ হাজাৰ প্ৰতিবাদকাৰী দেখিবলৈ পোৱা গৈছে। নেতা অভিজিৎ দীপকেৰ উপস্থিতিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি জনাই আছো বিভিন্ন দাবীক লৈ সৰব হৈছে দলটোৰ কৰ্মী সমৰ্থকসকলে আৰু দিল্লীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে। কেইবাটাও দাবী লৈ যন্তৰ মন্তৰত প্ৰতিবাদী শ্লোগান দিছে কক্ৰজ জনতা পাৰ্টিয়ে। এই মুহূৰ্তত জনাইছো বহু চৰ্চিত কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। দিল্লীত উপস্থিত হৈছিল অভিজিৎ দীপকে আৰু দিল্লীত উপস্থিত হোৱাৰ পিছতেই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে CJP অৰ্থাৎ কক্ৰজ জনতা পাৰ্টিয়ে। বিভিন্ন দাবীক লৈ সৰব হৈছে দলটোৰ কৰ্মী সমৰ্থকসকলে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে আৰু যন্তৰ মন্তৰত এক প্ৰকাৰে কপি তুলিছে CJPয়ে। আমি এই মুহূৰ্তত এম্বিয়েন্সৰ সহায় দেখিবলৈ চেষ্টা কৰিম আচলতে কি ধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। হাতত বেনাৰ লৈ ৰাজপথত সমৰ্থকৰ সমাগম দেখিবলৈ পোৱা গৈছে। অভিজিৎ দীপকে যি প্ৰতিষ্ঠাপক আছিল CJP অৰ্থাৎ কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে উপস্থিত হৈছিল দিল্লী বিমানবন্দৰত আৰু তাৰ পিছতেই যন্তৰ মন্তৰত গৈ প্ৰতিবাদ সাব্যস্ত কৰিছে CJPয়ে। বিভিন্ন আচলতে যুৱ প্ৰতিনিধিয়ে বহু সংখ্যক যুৱকে আচলতে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আৰু দিল্লীৰ যন্তৰ মন্তৰত আমি কটকটীয়া নিৰাপত্তাৰ মাজতো প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ, দিল্লীৰ যন্তৰ মন্তৰত কক্ৰজ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ আৰু প্ৰতিবাদ কৰিছে, উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ভালেকেইটা দাবীয়ে। শেহতীয়াকৈ যি ঘটনা সংঘটিত হৈছিল উচ্চতম ন্যায়ালয়ৰ যি ন্যায়াধীশে কক্ৰজ বুলি সম্বোধন কৰিছিল আৰু কক্ৰজ বুলি সম্বোধন কৰাৰ পিছতে ছ'চিয়েল মিডিয়া যোগে এক ডাঙৰ শক্তি হিচাপে গঢ় লৈ উঠিছিল কক্ৰজ জনতা পাৰ্টি আৰু তাৰ পিছৰ পৰাই গোটেই সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈ আছিল কক্ৰজ জনতা পাৰ্টিৰ ওপৰত, অভিজিৎ দীপকেৰ ওপৰত। আৰু তাৰ পিছতে আজি অৰ্থাৎ 6 জুন তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰিম বুলি জনাইছিল, যি প্ৰতিবাদ সাব্যস্ত কৰিম বুলি কৈছিল দিল্লীত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিম বুলি কৈছিল, শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী উত্থাপন কৰিম বুলি কৈছিল আৰু সেই অনুযায়ী কথা দি পেলাই আজি যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে কক্ৰজ জনতা পাৰ্টিয়ে। আমি জনাইছো এই মুহূৰ্তত বহু চৰ্চাৰ কক্ৰজ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, দিল্লীৰ ৰাজপথ কপাইছে এই মুহূৰ্তত কক্ৰজ জনতা পাৰ্টিয়ে। নেতা অভিজিৎ দীপকেৰ উপস্থিতিত উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে।